অসমৰ ৰাইজৰ বাবে ভাল খবৰ আহি গ'ল। হয়, PMUৰ অধীনত অসমত 1,71,593 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰ। 15 ছেপ্টেম্বৰত 1,71,593 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব প্ৰথম কিস্তিৰ টকা। অতি শীঘ্ৰে লাভ কৰিব প্ৰথম কিস্তিৰ ধন। হয়, ইতিমধ্যে সমগ্ৰ দেশত 21,22,772টা ঘৰ সম্পূৰ্ণ হৈছে। ইয়াৰে 19,70,441টা ঘৰ সম্পূৰ্ণ হোৱা নাই। জনজাতীয় অধ্যুষিত অঞ্চলত PMU আঁচনিত অধিক গুৰুত্ব দিয়া হৈছে। নাপাবলগীয়া বহু লোকে ঘৰ পোৱাৰ অভিযোগ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। অযোগ্য ব্যক্তিক নাম কৰ্তন কৰাৰ নিৰ্দেশ বিধায়কসকলৰ। 3 বা 4 চকীয়া বাহন থকা পৰিয়ালেও লাভ কৰিব চৰকাৰী ঘৰ এতিয়াৰে পৰা। হয়, পিছে বাহন থকা পৰিয়ালৰ ঘৰ হ'ব লাগিব কেঁচা। অসমৰ ৰাইজৰ বাবে ভাল খবৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে। চৰকাৰী ঘৰ লাভৰ নিয়ম সলনি কৰিছে। হয়, মই সবিশেষ জনাই আছোঁ। আহি গ'ল PMUY 2.0। PMUY 2.0 5 বছৰলৈ বৃদ্ধি। PMUY 2.0ৰ সময়সীমা। ঘৰত 3 চকীয়া 4 চকীয়া বাহন থাকিলেও লাভ কৰিব পকী ঘৰ। পূৰ্বে গাড়ী থকা লোকে নাপাইছিল PMUYৰ ঘৰ। গাড়ী থকা ঘৰত বাহন থকাৰ পাছতো যদি কেঁচা ঘৰ হয়, লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। নতুনকৈ লাখ লাখ PMUYৰ ঘৰ প্ৰদান কৰিব চৰকাৰে। অসম চৰকাৰে ঘৰৰ লগতে লাভ কৰিব শৌচালয় আৰু বিজুলী। হয়, চৰকাৰে কিন্তু বিজুলীও শৌচালয় প্ৰদান কৰিব। চৰকাৰী ঘৰ লাভ কৰিলেই পাব উজ্জ্বলা আঁচনিৰো সুবিধা, অৰ্থাৎ গেছ লাভ কৰিব। জিলাই জিলাই বিতৰণ কৰিব আবেদন পত্ৰ। হয়, 15 ছেপ্টেম্বৰৰ পৰা আবেদন কৰিবলৈ কি কি নথিপত্ৰ লাগিব মই সবিস্তাৰে জনাই আছোঁ। ৰেচন কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড এইসমূহ নথি লাগিব আৰু ইয়াৰ লগতে ভোটাৰ কাৰ্ড, জাতিগত প্ৰমাণপত্ৰ, আয়ৰ প্ৰমাণপত্ৰ লাগিব। বেংক একাউণ্টৰ নম্বৰ, এক্টিভ মোবাইল নম্বৰ, পাছপোৰ্ট আকাৰৰ ফটো। আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। চৰ্ত হ'ল যে আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। নথিপত্ৰ শুদ্ধ হ'লে একাউণ্টত লাভ কৰিব 1,30,000কৈ টকা। হয়, যদি আপোনাৰ নথিপত্ৰ শুদ্ধ হৈ আছে তেন্তে আপুনি একাউণ্ট লাভ কৰিব টকা। PMUY.MIS.gov.in অনলাইনৰ জৰিয়তেও কৰিব পাৰিব আবেদন। হয়, চৰকাৰী ঘৰ লাভ কৰিব আপুনি।